আয়ুক্ত আৰু বিধায়কৰ উপস্থিতিত ঢোলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ। কালিলৈ দেশত ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱসৰ উপলক্ষে জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ ঢোলা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কৰ্মসূচীৰ আয়োজন কৰে। দৰং জিলা আয়ুক্ত মনীন্দ্ৰ নাথ নাটে আৰু মঙ্গলদৈৰ বিধায়ক বসন্ত দাসৰ উপস্থিতিত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ ২ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰাতঃসভাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি পদযাত্ৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে। ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে তিৰংগা লৈ বিদ্যালয়খনৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পদযাত্ৰা শুভাৰম্ভ কৰে, য'ত অংশগ্ৰহণ কৰে জিলা আয়ুক্ত সহস্থানীয় বিধায়কৰ লগতে ঢোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহিবুৰ ৰহমান আৰু বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে। জিলা তথা সমষ্টিৰ প্ৰতিজন ভাৰতীয়ই নিজ গৃহত জাতীয় পতাকা উৰুৱাই ৭৮তম স্বাধীনতা দিৱস পালন কৰিবলৈ আহ্বান জনায় জিলা আয়ুক্তৰ লগতে বিধায়কগৰাকীয়ে। চৰকাৰৰ নিৰ্দেশ মৰ্মে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে এটা আহ্বান জনাইছিল হৰ ঘৰ তিৰংগা। এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি ঢোলা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক তিৰংগাৰ বিষয়ে তেওঁলোকে যাতে তিৰংগা আমাৰ তিৰংগাৰ অৰ্থ ভাৰতীয় জাতীয় পতাকাৰ আমি ভাৰতবৰ্ষৰ অনৈক্যৰ মাজত ঐক্য আটাইখিনি কথা মিলাই তেওঁলোকৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে আৰু বিশেষকৈ আমাৰ যিসকল স্বাধীনতা সেনানী আছিল তেওঁলোকৰ যি আত্মত্যাগ সেই আত্মত্যাগৰ ফলত আজি আমি স্বাধীনতা লাভ কৰিছোঁ, তেওঁলোকৰ বিষয়েও তেওঁলোকে যাতে জানিব পাৰে সেইখিনি প্ৰচাৰৰ উদ্দেশ্যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দৰং জিলাৰ প্ৰশাসন দৰং জিলা আয়ুক্ত ডাঙৰীয়া তেখেত নিজে আহিছে। আমি এটা সৰুকৈ ইয়াতে পতাকাৰ কাৰ্যসূচী এটা খন্তেক সময় আগতে কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্বাধীনতা দিৱসৰ কাৰ্যসূচী প্ৰচাৰ আৰু প্ৰসাৰ কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি মই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত যিসকল সৈনিকে প্ৰাণ আত্মহত্যা দিছিল আৰু তেওঁলোকৰ সকলোকে স্বাধীনতা সেনানী সকলোকে মোৰ শ্ৰদ্ধা নিবেদন কৰি আপোনালোকক 15 আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকে নিশ্চয় গম পাইছে আমাৰ 12 তাৰিখৰ পৰা হৰ ঘৰ তিৰংগা যিটো প্ৰগ্ৰেম অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে আমাৰ জিলা তথা অসমৰ বিভিন্ন জিলাৰ লগতে আমি ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ লগতে এইখিনি আমি পালন কৰি আছোঁ। আমাৰ 12 তাৰিখৰ পৰা কেইবাটাও প্ৰগ্ৰেম আছিলে, আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আয়োজন কৰিছোঁ। তাতে আমাক নিৰ্দেশ দিছিল যে হৰ ঘৰ তিৰংগা প্ৰত্যেকটো ঘৰতে আপোনাৰ তিৰংগা পতাকা উত্তোলন কৰিব লাগে আৰু প্ৰত্যেকজন যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু নাগৰিকে পতাকা লৈ চেলফি দি আমি আপলোড কৰিব লাগে। এইখিনি আমাৰ এইটোৱে বুজায় যে আমাৰ অনেকত একতা। আমাৰ আপোনালোকে জানে আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষত বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰে ভৰা বা বিভিন্ন আমাৰ ধৰ্মৰ নিৰ্বিশেষে আমি জীয়াই থাকোঁ, আমি একেলগে জীয়াই থাকিব লাগে। এইটোৱে আমাৰ তিৰংগাৰ এটাই যিটো আমাৰ জাতীয় পতাকা এইটো এটা প্ৰতীক য'ত আমাক অনেক লোকক আমি একতা কৰি ৰাখোঁ। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।